Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো আৰম্ভ কৰাৰ আগতে আমি এটা কাম কৰোঁ, এটা সিনাৰীৰে আৰম্ভ কৰোঁ। তাৰপিছত আমি টপিকটো কি হ'ব সেইটোৰ ওপৰত ডিসকাশন কৰিম। সো লেটস সে আমাৰ ইয়াতে এটা আছে ৰানৱে। ঠিক আছে, এই ৰানৱেত এটা এৰোপ্লেন এটা যাৰ মাছ হৈছে 50,000 কেজি, খুবেই ডাঙৰ মাছ হয়। এইটো কি হৈ আছে, ই গৈ আছে ৰাইট চাইডলৈ আৰু ইয়াৰ যোনটো ভেলচিটি হৈছে সেইটো হৈছে 1 মিটাৰ পাৰ ছেকেণ্ড। তো 1 মিটাৰ পাৰ ছেকেণ্ডৰে এই 50,000 কেজি মাছৰ এৰোপ্লেন এটা গৈ আছে ৰাইট চাইডলৈ। আৰু সেই ছেম ৰানৱেতে এটা গাড়ী এখনো আছে যাৰ ৱেইট হৈছে, যাৰ একচুৱেলি মাছ হৈছে 2,000 কেজি, ৱেইট নহয়, তাৰ মাছ হৈছে 2,000 কেজি। ই কিন্তু কি কৰিছে 30 মিটাৰ পাৰ ছেকেণ্ড, ইয়াৰ স্পীডটো অলপ বেছি হয়। ই গৈ আছে লেফ্ট চাইডে। তো দেখাত এনেকুৱা লাগে যে এই গাড়ী যে ইহঁত দুটাই অলপ দেৰি পিছত কলিজন কৰিবই ইটো সিহঁতক খুন্দা মাৰিব। এতিয়া লেটছ চে এইটোতো এটা বহুত ডাঙৰ সমস্যা, আগতেতো এক্সিডেণ্ট হ'ব ওলাইছে। লাকিলি আমাৰ এতিয়া আমি গম পাইছোঁ যে ওচৰতে কোন আছিলে, ছুপাৰমেন আৰু বেটমেন আছে। এতিয়া যিহেতু এই দুটা ছুপাৰ হিৰো আছে, তো এতিয়া কথাটো হৈ যায় যে বেটমেনে এই প্লেনখনত ৰখাব আৰু ছুপাৰমেনে এই গাড়ীখনত ৰখাব, নে ছুপাৰমেনে ৰখাব প্লেনখনত, নে বেটমেনে ৰখাব এই গাড়ীখনত। এতিয়া এইটো ডিপেণ্ড কৰিব ছুপাৰমেনে কোনখন ৰখাব, সেইটো ডিপেণ্ড কৰিব। অবভিয়াছলি আমি জানো ছুপাৰমেন বেটমেনতকৈ বেছি হয়, শক্তিশালী হয়। তো সেই কামটো যোনটো চবতকৈ বেছি টান কাম হয়, টান কাম ইন দ্য চেন্স যোনটো ৰখাবলৈ বেছি টাফ হ'ব, সেইটো ছুপাৰমেনে ৰখাব। আৰু যোনটো ৰখাবলৈ অলপ ইজি হ'ব কম্পেয়াৰ্ড টু দি আদাৰ ওৱান, সেইটো বেটমেনে ৰখাব। এতিয়া নেক্সট কথাটো হৈছে, এতিয়া আমি কেনেকৈ আমি ডিফাইন কৰিম যে কোনটো বস্তু একচুৱেলি ৰখাবলৈ কাৰণে বেছি ডিফিকাল্ট হ'ব। এই প্লেনটো ৰখাবৰ কাৰণে বেছি ডিফিকাল্ট হ'ব, নে এই গাড়ীখন যোনটো মাছ হৈছে 2,000 কেজি বাট গৈ আছে 30 মিটাৰ পাৰ ছেকেণ্ড, নে এইটোক ৰখাবলৈ বেছি হ'ব। তো এই কনচেপ্টটোকে আমি বুজিবৰ কাৰণে আজি এটা নতুন আইডিয়াৰ ওপৰত আমি ডিছকাছ কৰিম, যোনটো কোৱা হয় মমেণ্টাম। মমেণ্টামৰ মিনিংটো হৈছে, মমেণ্টাম কিবা এটা অবজেক্ট যাৰ মাছ আছে, সেই অবজেক্টটো যদি কিবা এটা ভেলচিটিৰে মুভ কৰি থাকে, তেনেহ'লে তাৰ থাকে এটা মমেণ্টাম। আৰু যিমান অবজেক্টটোৰ মাছ বেছি হ'ব সিমান তাৰ মমেণ্টাম হ'ব, যিমান কম মাছ হ'ব সিমান কম মমেণ্টাম হ'ব। তো মমেণ্টামক আমি ডিফাইন কৰোঁ এটা লেটাৰ বা এলফাবেট, আমি পি ইউজ কৰোঁ। তো পি হৈ যাব ইকুৱেলছ টু সেই অবজেক্টটো যাৰ মমেণ্টামৰ কথা পাতি আছোঁ, তাৰ মাছ ল'ব লাগিব আৰু তাৰ ভেলচিটিৰে আমি মাল্টিপ্লাই কৰি দিম। চ' পি ইকুৱেলছ টু এম ভি, এইটোৱে হৈ যাব আমাৰ মমেণ্টামৰ ফৰ্মুলাটো। উইদাউট ফৰ্মুলাটো যদি মই ইন্ট্ৰডিউচ নকৰিলোহেঁতেন, তাৰ আগতেতো মনত এইটো আহিব, অফক'ৰ্চ আমাৰ এৰোপ্লেনটো এটা গাড়ীতকৈ বহুতেই ডাঙৰ হয়, আৰু ইয়াৰ মাছটো আমি চাই পেলাই কৈছোঁ, এটা 50,000 হৈ গ'ল আৰু এটা 2,000 হৈ গ'ল। তো ডেফিনেটলি এইটোৰ টাস্ক বেছি ডিফিকাল্ট হ'ব, যে এই প্লেনখনক ৰখোৱাটো বেছি টান হ'ব। তো ছুপাৰমেনে এই প্লেনখনক ৰখাব লাগে আৰু বেটমেনে এই গাড়ীখনক ৰখাব লাগে, বিকজ অকল গাড়ীখনৰ যোনটো মাছটো হয় সৰু হৈছে। বাট এতিয়া যেতিয়া আমি মমেণ্টামৰ কেলকুলেশ্যন কৰিম, তেতিয়া বস্তুটো ক্লিয়াৰ হ'ব। তো এতিয়া লেটছ চে আমি মমেণ্টাম কেলকুলেট কৰোঁ কাৰ, এৰোপ্লেনৰ। এই এয়াৰপ্লেন বুলিও কোৱা হয়। এয়াৰপ্লেনৰ যদি আমি মমেণ্টাম কেলকুলেট কৰোঁ, তেনেহ'লে আমাক তাৰ মাছটো লাগিব। তো ইয়াৰ মাছ হৈছে 50,000, কেজি। আৰু ইয়াৰ ভেলচিটি কিমান আছে, ভেলচিটি দিয়া আছে 1 মিটাৰ পাৰ ছেকেণ্ড, 1 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া দুইটাকে যদি মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে আমাৰ কি আহিব, 50,000 কেজি মিটাৰ্ছ পাৰ ছেকেণ্ড। তো এইটো আহিছে আমাৰ কাৰ মমেণ্টাম, এই এৰোপ্লেনটোক ৰখোৱাৰ মমেণ্টাম হৈছে 50,000 কেজি মিটাৰ পাৰ ছেকেণ্ড। অ'কে, এতিয়া নেক্সট আমি কি কৰিম, এই গাড়ীটোৰ মমেণ্টাম উলিয়াম। এইটো হৈ যাব আমাৰ কাৰ। মমেণ্টাম অফ কাৰ হৈ যাব ইকুৱেলছ টু, কাৰৰ মাছ কিমান হয়, কাৰৰ মাছ হৈছে 2,000 কেজি। তো 2,000 কেজি মাল্টিপ্লাইড টু, এতিয়া ইয়াৰ ভেলচিটি কিমান হৈছে 30। তো 2,000 কেজি ইনটু 30 মিটাৰ্ছ পাৰ ছেকেণ্ড। এতিয়া যদি মাল্টিপ্লাই কৰি দিওঁ, আমাৰ কিমান আহিব, 60,000 আহিব, 60,000 কেজি মিটাৰ পাৰ ছেকেণ্ড। তো ইয়াতেতো দেখাই গৈছে যে আমাৰ যোনটো গাড়ীৰ মমেণ্টামটো আছে প্লেনতকৈ একচুৱেলি বহুতেই বেছি হয়। প্লেনৰ অনলি 50,000 হে হয় মমেণ্টামটো, ৱেৰেজ কাৰৰ 60,000 হৈছে। এতিয়া এই হাই মমেণ্টাম কেলৈ আহিছে কাৰটো, ইভেন তো কাৰৰ মাছটো অনলি 2,000 কেজি হয়, ৱেৰেজ এৰোপ্লেনতো 50,000 কেজি হয়। তো ইয়াতে আমি এটা বস্তু মনত ৰাখিব লাগিব, মমেণ্টাম অকল মাছৰ ওপৰত ডিপেণ্ড নকৰে, বা মমেণ্টাম অলপ ভেলচিটিৰ ওপৰত ডিপেণ্ড। মমেণ্টামটো কিহৰ ওপৰত ডিপেণ্ড কৰে, ই মাছ ইনটু ভেলচিটি। তো মাছ আৰু ভেলচিটি যোনটো প্ৰডাক্ট হ'ব, সেইটোতহে আমি ডিপেণ্ড কৰে। তো অবভিয়াছলি আমি প্ৰডাক্টটো যদি চাওঁ, তো কাৰৰ প্ৰডাক্ট যোনটো মাছ এণ্ড ভেলচিটিৰ প্ৰডাক্টটো বেছি আহিছে কম্পেয়াৰ্ড টু আমাৰ এৰোপ্লেনৰ মাছ এণ্ড ভেলচিটিৰ প্ৰডাক্টটো। সেইকাৰণে আমি ক'ম যে আমাৰ একচুৱেলি এই যোনটো মমেণ্টাম হৈছে, এৰোপ্লেনৰ যোনটো মমেণ্টাম হৈছে, এইটো একচুৱেলি আমাৰ কাৰৰ মমেণ্টামতকৈ
সৰুহে হয় সেইকাৰণে তাৰমানে কি তাৰ মিনিংটো এইটো হৈ যায় তাৰমানে একচুৱেলি ইন ৰিয়েলিটি এই গাড়ীখন ছুপাৰমেনেহে ৰখাব পাৰিব বেটমেনে ৰখাব নোৱাৰে তো তাৰমানে আমি অৰিজিনেলি কৈছিলোঁ যে বেটমেনেহে একচুৱেলি গাড়ীত ৰখাব লাগে বাট নহয় একচুৱেলি কি হ'ব তো মিনিংটো এইটো হৈ গ'ল যে বেটমেনে প্লেনটো ইজিলি ৰখাব পাৰিব ৱেৰেজ ছুপাৰমেনে কিন্তু এই গাড়ীখনকে ইজিলি ৰখাব পাৰিব তো ছুপাৰমেনে যিহেতু বেছি এফৰ্ট লগাব তো সি একচুৱেলি গাড়ীখন ৰখাব চ' এই এক্সাম্পলটোৰ পৰা আমি এইটো বস্তু এটা ক্লিয়াৰ হৈ গ'ল যে অকল মাছ হ'লেই নহ'ব মাছৰ লগত ভেলচিটিও লাগিব যেতিয়া মাছ আৰু ভেলচিটি মাল্টিপ্লাই হ'ব তেতিয়া আমি পাই যে মমেণ্টাম আৰু সেই নাম্বাৰটোৱে ক'ব যোনটো ভেলুটো পাম সেই ভেলুটোৱে আমি চাই পেলাই ক'ব পাৰিম কোনটো বস্তুটোক ৰখাবলৈ কাৰণে আমাৰ বেছি এফৰ্ট লাগিব